নমস্কাৰ মিচিং আনুলতাৰ দৰ্শকক দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। ৰূপসী ঘাটৰ আম বাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল। যোৱা নিশা সন্দেহযুক্ত এটা ছাগলী চোৰক উপৰ্যুপৰি প্ৰসাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে মোবাইল ফোন কাঢ়ি নিছিল আম বাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। ভয় ভাবুকিৰে মোবাইল ফোনৰ পৰা ভিজুৱেল ডিলিট কৰাইছিল আৰক্ষী বিষয়াজনে। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে এই অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিক মফিদুল ইছলামে। আৰক্ষীয়ে অপদস্থ কৰা সাংবাদিকজনক ন্যায় প্ৰদানৰ দাবী নগাঁও জিলা আপপুৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পূৰ্বতেও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আছিল সাংবাদিকক অপদস্থ কৰাৰ বহু অভিযোগ। গুৰু গোহাঁই নমনা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উচিত তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী দল সংগঠনৰ। যি সাংবাদিক নিগ্ৰহৰ ঘটনা হৈছে, এই ঘটনাক আমি আপপুৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক মফিদুল ইছলামক ভাটিয়াখালী বজাৰত এক মৰেল পুলিচিঙৰ ঘটনা হৈছিল। আৰক্ষী থকা অৱস্থাত সন্দেহজনক ছাগলী চোৰ এটাক ধৰিছিল আৰক্ষীয়ে, আৰু আৰক্ষীৰ সন্মুখত নিৰ্মমভাৱে প্ৰহাৰ কৰি প্ৰায় ধৰাশায়ী কৰি দিছিলে। আৰু সেই মৰেল পুলিচিঙৰ যি বাতৰি সংগ্ৰহ কৰিছিলে সাহসিকতাৰে আমাৰ সাংবাদিক মফিদুলে, আৰু তাক সমাজৰ সকলোৱে সন্মুখত আৰক্ষী বিষয়াজনে মানে কিছু অপদস্থ কৰিছে, আৰু তেওঁ মোবাইল কাহিনী যিসমূহ ফুটেজ আছিলে সেই ফুটেজসমূহ ডিলিট কৰি দিছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি নগাঁও জিলা আৰক্ষী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইতিমধ্যে সাংবাদিক মফিদুল ইছলামে নগাঁও ৰূপহীঘাট আৰক্ষী থানাত এইগৰাকী আমবাগান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে, আৰু এই এজাহাৰৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। আৰক্ষী বিষয়া হ'ল বুলি যাতে তেওঁ সাৰি নাযায়, গতিকে তেওঁক আইনৰ যি গণ্ডি আছে আইনৰ গণ্ডিত পেলাই উপযুক্ত শাস্তি দিবৰ বাবে আমি নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় তথা DGP মহোদয়ক আমি অনুৰোধ জনাওঁ।